চাওক ৰাজ্যখনৰ এটা গুৰুত্বপূৰ্ণ বিষয় যে ধৰ্মান্তকৰণ ইতিমধ্যে এই বিষয়টো সমগ্ৰ ৰাজ্য চৰ্চা হৈছে আৰু হিন্দু মানুহ এতিয়া খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে আৰু এই বিষয়টোৱে এতিয়া সৰব চৰ্চা চলিছে আৰু এই মুহূৰ্তত মই তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিং মৌজাত উপস্থিত আছোঁ আৰু তিনিচুকীয়া জিলাটো সৰ্বাধিক হিন্দু ধৰ্মৰ লোক ইতিমধ্যে খ্ৰীষ্টান ধৰ্মলৈ তেওঁলোক ধৰ্মান্তৰিত হৈ তেওঁলোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে আৰু আটাইতকৈ এই মুহূৰ্তত উদ্বেগজনক বিষয়টো এইটোৱে হ'ল যে ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকো এতিয়া খ্ৰীষ্টান ধৰ্মলৈ তেওঁলোকে ধৰ্মান্তৰিত হৈছে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম লৈছে আৰু এই বিষয়টো এতিয়া সমগ্ৰ খিলঞ্জীয়া ভূমিপুত্ৰ জাতি জনগোষ্ঠীসমূহৰ মাজত যথেষ্ট শংকাৰ আৰু উদ্বেগৰ কাৰণ হৈ পৰিছে আৰু এই মুহূৰ্তত যেহেতু মই বুঢ়ীদিহিং মৌজাত উপস্থিত আছোঁ বুঢ়ীদিহিং মৌজাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত বোকাপথাৰ বালিজান গাঁৱত 4 ঘৰ পৰিয়াল তৰাণী গাঁৱত 4 ঘৰ দীঘলীপথাৰ গাঁৱত 1 ঘৰ নকটালকুৰি গাঁৱত 2 ঘৰ অৰ্থাৎ 2টা পৰিয়াল সৰ্বমুঠ এই বুঢ়ীদিহিং মৌজাটোত 11টাকৈ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ পৰিয়ালে বৰ্তমান সময়ত তেওঁলোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে আৰু এই বিষয়টোৰ ওপৰত আমি সৰজমিন তদন্ত কৰিবৰ কাৰণে এই মুহূৰ্তত যেহেতু বুঢ়ীদিহিং মৌজাৰ বোকাপথাৰ বালিজান গাঁৱত উপস্থিত হৈছোঁ আৰু বোকাপথাৰ বালিজান গাঁৱৰ এঘৰ ব্যক্তি ঘৰত মই এই মুহূৰ্তত আছোঁ আৰু তেওঁলোকৰ সৈতে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কথা পাতিব বিচাৰিম যে তেওঁলোকে কেনেকৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে কিয় তেওঁলোকে যাবলগীয়া হ'ল এই কথাখিনিৰ ওপৰত মই অকণমান তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ যে আপুনি যিহেতু প্ৰথমে হিন্দু ধৰ্ম আছিল আৰু ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ এটা পৰিয়াল হিচাপে আপোনালোকে এইখন সমাজতে বসবাস কৰি আছিল শেহতীয়াকৈ আপোনালোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে বুলি আমি খবৰ লাভ কৰিছোঁ আৰু মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কেতিয়া আপোনালোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে আৰু কেনেকৈ যাবলগীয়া হ'ল প্ৰাৰম্ভিক কথাখিনি মই জানি ল'ব বিচাৰিছোঁ নমস্কাৰ ND24 ঘৰত উপস্থিত হোৱাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে যি চেনেল ধৰ ওপৰৰ পৰা যি অৰ্ডাৰ আহিছে তেওঁলোকো ধন্যবাদ জনাইছোঁ মোৰ বহুত মানে কিবাকিবি হৈছিলে আৰু বেমাৰ হয় ৰাতিটোতে হয় বা কেতিয়াবা দিনতো হয় সেইটো কাৰণে বহুত কৰিও আৰু আমাৰ ধৰ্ম যি গোসাঁই ঘৰলৈ গৈ যি আদেশ দিছিলে সেয়া কৰিও ভাল নহয় নোহোৱা দুখত মানে এইটো মাকুমত ভাগিনহঁতক লগ পালোঁ সিহঁতি ক'লে এইটোৱে কৰিছা প্ৰাৰ্থনাকে কৰিছা বুলি ক'লে সেইটো কোৱাৰ পৰা এইটো হোৱা নাই মানে ঘৰত যিটো হৈ থাকে সেইটো হোৱা নাই আৰু এতিয়ালৈকে আজি 2 বছৰ হৈছে একো হোৱা নাই সেইটোকে ঘৰতে কৰি থাকোঁ তাৰপিছত আৰু মৰাণ মানুহ আছে কিছুমান সিহঁতৰ লগতো কেতিয়াবা কৰা হয় এনেকৈ আৰু গীৰ্জা আছে নে গীৰ্জা কোন ঠাইলৈ যায় গীৰ্জা তৰাণীত এনেকৈ গীৰ্জাৰ বুলি নাই আমি এনেই সৰুকৈ ৰুম এটা বনাই লোৱা আছে গীৰ্জাকৈ বনোৱা নাই এতিয়ালৈকে কিমানমান পৰিয়াল আছে ইয়াত এই সমগ্ৰ অঞ্চলটোত এইটোত আমাৰ ইয়াত আছোঁ 4 ঘৰ তৰাণীত মৰাণ মানুহ কৈছোঁ আৰু এইটো তৰাণীত আছে 4 ঘৰ তাৰপৰা নকঠালগুৰিত আছে 2 ঘৰ দীঘলীপথাৰত 1 ঘৰ ৰতনীত 2 ঘৰ আছে আৰু যিটো আপুনি বেমাৰৰ কথা ক'লে অসুখৰ কথা ক'লে সেই অসুখটোৱে আপোনাৰ মূল কাৰণ সেইটোৱে হয় এতিয়া সেইটো মানে এইটো প্ৰাৰ্থনা কৰাৰ পৰা হোৱা নাই মানে ঘৰত কিবাকিবি শব্দ দিছিলে সেইবোৰ নহয় এতিয়া বাৰীটো কিবাকিবি হয় শব্দ দিয়ে ৰাতি হুমুচিয়া একো নহয় ধৰ বাটুলগুটি মৰা নিচিনা টিঙত কিবাকিবি পৰেহি সেইটো হোৱা নাই এতিয়ালৈকে ঘৰত ঘেৰাং ঘুৰুং বজা পকা ঘৰটো ধৰ ললি যায় হিলি ভূমিকম্প দিয়া নিচিনা হিলে সেইবোৰ হোৱা নাই এতিয়ালৈকে প্ৰাৰ্থনাটো কেনেকুৱা ধৰণে গোৱা হয় মই অকণমান যদি আপোনাক গাই দিবলৈ কওঁ আমাৰ দৰ্শকসকলেও গম পাব যে কেনেকুৱা আছে প্ৰাৰ্থনাৰ লয় বা সুৰ কেনেকৈ ধৰণে গোৱা হয় প্ৰাৰ্থনা মানে প্ৰথম বাক্য লৈ 2টামান বাক্য কোৱা হয় তাৰপিছত প্ৰাৰ্থনা গান স্তুতি কৰা হয় অকণমান গাই দিব যীশু নামমিয়া আমাক পিতাই দিয়া যীশু নামমিয়া আমাক পিতাই দিয়া ললে কি জুৰণি পায় ঘৰখনৰ সকলোৱে এইটো প্ৰাৰ্থনা গায় সকলোৱে গাওঁ আমাৰ ল'ৰা ছোৱালী সকলোৱে গাওঁ গধূলি সময়ত গোটেইকেইটা যদি লগত থাকোঁ তেতিয়া কৰোঁ নহ'লে অকলে কৰোঁ প্ৰত্যেক দিনাই গধূলি প্ৰত্যেক দিনাই যেতিয়া সময় পাওঁ তেতিয়া কৰোঁ
এইটো সময় বুলি নাই মানে খ্ৰীষ্টান ধৰ্ম যে এতিয়া আপোনালোকে গ্ৰহণ কৰিলে ইয়াৰ পিছত হিন্দু ধৰ্মৰ লোকসকলৰ সৈতে কোনো ধৰণৰ আপোনালোকৰ সম্পৰ্ক নাই বা নামঘৰলৈ নাযায় গোসাঁই ঘৰলৈ নাযায় আমাৰ মানে বেমাৰ হোৱাৰ পিছত গোটেই গাঁৱে চবে গম পায় যিটো হৈছিলে মোক চবে আমাৰ মানুহজনো বা ময়ো গাঁৱত ওলাই গ'লে চবে হাঁহিছিলে ভূত লগা বুলি তাৰপিছত এইটো কোৱাৰ পৰা এতিয়া চবে গম পোৱাৰ পিছত ওচৰ চুবুৰীয়া চবে কৈ মানে চবে এঘৰীয়া কৰি দিলে সেইকাৰণে আমি এতিয়া নামঘৰত নাযাওঁ গাঁৱৰ সমাজলৈ নাযাওঁ এনেইতো এৰি দিয়া নাই আমি আৰু সংঘ হিচাপে আমাক এৰা নাই আমিও এৰা নাই সংঘক তেওঁলোকৰ খ্ৰীষ্টান ধৰ্মৰ যিবিলাক মিছনাৰী আছে তেওঁলোকৰ কোনবোৰ মানুহক আপুনি লগ পাইছে কোন তেওঁলোকৰ কেনেকুৱা ধৰণৰ মানুহ আপোনালোকৰ ঘৰলৈ আহে তেওঁলোকৰ কেনেকুৱা ধৰণৰ কথা কয় অকণমান জানিব বিচাৰিছোঁ আমাৰ ঘৰলৈ মিছনাৰী মানে অৰুণাচলৰ পৰা আহে এতিয়া বিশেষকৈ একো নকয় মুঠতে পৰিত্ৰাণৰ বিষয় লৈ কয় আৰু এইটো প্ৰাৰ্থনা কৰি দিয়ে কিবা বেছি বিশেষ হ'লেহে সিহঁতক মাতোঁ এনেই মতা নহয় এতিয়াতো বহুত দিন হ'ল অহা নাই আগতে আহিছিলে এতিয়া তৰাণীত আমি প্ৰগ্ৰেম পতা হয় তেতিয়া তালৈ মাতিলে আহে বাৰু অৰুণাচলৰ গীৰ্জাবিলাকলৈ যায় গীৰ্জাকে সোমোৱাগৈ নাই আমি আজিলৈকে তাত এনেই মানে আমাৰ যেনেকৈ অফিচ আছেতো সিহঁতৰ তাতো এটা অফিচ আছে তালৈ যোৱা হয় কেতিয়াবা কিবা প্ৰয়োজন হ'লে যাওঁ এনেই নাযাওঁ যিহেতু আপোনালোক আৰ্থিকভাৱে সচ্ছল নহয় তেওঁলোকে টকা পইচাৰ কথাও কয় নেকি কেতিয়াবা আপোনালোকক টকা পইচা নকয় আজিলৈকে আমি সহায় বিচৰাও নাই দিয়াও নাই আমি যিমান দূৰ পাৰোঁ ধৰ হাজিৰা কৰিয়ে সেনেকৈ দুবেলা দুমুঠি খাই আছোঁ আৰু সিহঁতৰ পৰা আজিলৈকে সহায় লোৱা নাই তেওঁলোকৰ যিবিলাক ছিনিয়ৰ মানুহ আছে জ্যেষ্ঠ মানুহ আছে তেওঁলোকে আপোনালোকক এইটো কথাও কয় নেকি যে এই খ্ৰীষ্টান ধৰ্মলৈ আৰু লোক আহিব লাগে বা আৰু লোকক আপোনালোকে আনিবৰ কাৰণে চেষ্টা কৰিব বা এনেকুৱা ধৰণৰ কথা কয় নেকি আপোনালোক আজিলৈকে কোৱা নাই আৰু কোৱা হ'লেতো আমাৰ ওচৰত বহুত বেমাৰী মানুহ আছে মই সিহঁতকে ক'লোঁ হ'লে বা সিহঁতো ক'লে হ'লে আজিলৈকে নাই কোৱা ময়ো কোৱা নাই আজিলৈকে আৰু সিহঁতো নকয় যিমানখিনি মানুহ আহে আজিলৈকে কোৱা নাই মোক এতিয়া আপোনালোকে খ্ৰীষ্টান ধৰ্মতে থাকিব হিন্দু ধৰ্মলৈ আকৌ উভতি নাহে যদি সমাজে কয় বা এতিয়ালৈকে মানে যিমান দিন ভাল পাই থাকোঁ থাকিম বুলিয়ে ভাবিছোঁ কাৰণ এইটো কৰিয়ে ইমান সুস্থ হ'লোঁ সেইকাৰণে এইটোৱে কৰি থাকিম বুলিয়ে ভাবিছোঁ চাওক এগৰাকী মহিলাৰ যথেষ্ট অসুখ হৈছিল এটা সময়ত আৰু সেই অসুখ হোৱাৰ পিছত তেওঁলোকৰে কোনোবা সম্পৰ্কীয় মানুহক লগ পাই তেওঁলোকে এই কথা বতৰাবিলাক আৰম্ভ হ'ল প্ৰথমে তেওঁলোকক এই প্ৰাৰ্থনাটো কৰিবলৈ দিয়া হ'ল যিটো প্ৰাৰ্থনা এই মহিলাগৰাকীয়ে উল্লেখ কৰিছে আৰু সেই প্ৰাৰ্থনাটো কৰিয়ে তেওঁলোকে তেওঁলোকৰ অসুখৰ আৰোগ্য হোৱা বুলি কৈছে আৰু সেই আৰোগ্য হোৱাৰ পিছতেই তেওঁলোকে ধাৰাবাহিকভাৱে এই প্ৰাৰ্থনাটো সন্ধিয়া প্ৰত্যেক দিনাই তেওঁলোকে কৰি আহিছে আৰু ঘৰখনৰ সকলো লোকে কৰে আৰু এইদৰে এতিয়া যিখন তেওঁলোকৰ মিছনাৰীসকলৰ জাল সেই জালখন তেওঁলোকে গোপনে সমগ্ৰ তিনিচুকীয়া জিলাখনৰ বিভিন্ন ভিতৰুৱা অঞ্চলত তেওঁলোকে চলাই আহিছে আৰু সেই জালখনত ভৰি দি তেওঁলোকে এতিয়া সম্পূৰ্ণৰূপে ধৰ্মান্তৰিত হৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে আৰু য'ত এতিয়া ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ কাৰণে যথেষ্ট শংকাৰ আৰু উদ্বেগৰ কাৰণ হৈ পৰিছে এইখিনি মুহূৰ্তত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ